নমস্কাৰ। জয় জয়তে আপোনালোকৰ শ্ৰীচৰণ সেৱা জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয় ভাগ নামঘোষাৰ 13 নং ঘোষাৰ পৰা 16 নং ঘোষালৈ পাঠ আৰু ভাঙনি কৰিবৰ বাবে আগবাঢ়িছোঁ। 13 নং ঘোষা ভাগ হ'ল সেহি হেছ তোৰ যিটো পুণ্যৰ নিদান ভূত নাৰায়ণ নামকে সুমৰে অচতুৰ যিটো দানভূত নামে অথবা ৰাম নামে অথবা সেহিহে চকুৰ যিটো পুণ্যৰ নিদান ভূত নাৰায়ণ নামক সুমৰে অচতুৰ যিটো অতি পাপৰ নিদান ভূত নামে অৰ্থবাদ যিটো কৰে। যিসকল লোকে নাৰায়ণ নাম উচ্চাৰণ কৰে সেইসকলে পৰম চতুৰ পবিত্ৰ দেহধাৰী আৰু পুণ্যৱন্ত লোক। আনহাতে যিসকলে নামৰ অৰ্থবাদ কৰে তেওঁলোক অচতুৰ আৰু পাপ দেহধাৰী। 14 নং ঘোষা ভাগলৈ আহিছোঁ। 14 নং ঘোষা ভাগ হ'ল মহে বুলন্ত মূৰৰ পৰম প্ৰসন্ন হুয়ে মন শুনি পাৰ্বতী ময়ী ৰাম বুলিবে ৰাম ৰাম বুলিবে মহেশে তেওঁ অৰ্ধাংগিনী পাৰ্বতীক কৈছিল, হে পাৰ্বতী, ৰ শব্দ শুনাৰ পাছত মোৰ মন বৰ প্ৰসন্ন হয় আৰু ইয়াৰ পাছত ৰাম নাম উচ্চাৰণ কৰিব বুলি ভাবি মোৰ মন আনন্দৰে উপচি পৰে। 15 নং ঘোষা ভাগলৈ আহিছোঁ। 15 নং ঘোষা ভাগ হ'ল কৰ্ণপথে ভকতৰ হিয়া তপমেহি হৰি দুবাসনা হৰ্ষ জলৰ যতে কমল লটকালে স্বভাৱতে নিৰ্মল ৰাম স্বভাৱতে নিৰ্মল কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশ হৰি দুবাসনা হৰে সমস্তৰ
জলৰ যতে কমল যেহেন শৰত কালে স্বভাৱতে নিৰ্মল কৰ। গ্ৰীষ্ম আৰু বৰ্ষা কালৰ মলিয়ন পানী শৰৎ কালত যেনেকৈ স্বভাৱতে নিৰ্মল হয়, সেইদৰে কৰ্ণপথে হৰি কথা শ্ৰৱণ কৰিলে যিবোৰ সকলো দুৰ্বাসনা দূৰ হৈ হৃদয় শুদ্ধ হয় আৰু হিয়াত হৰি প্ৰকাশ হয়। 16 নং ঘোষাভাগলৈ আহিছে। 16 নং ঘোষাভাগ হ'ল হৈয়া দেৱ দিগম্বৰ ভস্ম বিভূষিত অংগ ক্ষীৰত ধৰি অনন্তা ভাৰ মহেশে সন্তজাত হেম কৃষ্ণ বিদেহান কোন শ্ৰেষ্ঠ দেৱ আছে ৰাম কোন শ্ৰেষ্ঠ দেৱ আছে ভূঞা দেৱ দিগম্বৰ ভস্ম বিভূষিত অংগ ক্ষীৰত ধৰিয়া জন্তা ভাৰ মহেশে সেৱন্ত জাত হেন কৃষ্ণ বিনে আন কোন শ্ৰেষ্ঠ দেৱ আছে শিৱ দিগম্বৰ তেওঁ ভস্ম ধূলিৰে গোটেই শৰীৰৰ অংগখন বিভূষিত কৰি ৰাখে, ক্ষীৰত জটাভাৰ বহন কৰি থাকে। সেইজন মায়াজাৰী পুৰুষ মহেশেও দিনে ৰাতিয়ে হৰিক উপাসনা কৰি থাকে। গতিকে হৰিৰ বাহিৰে আন কোন শ্ৰেষ্ঠ দেৱতা আছে? আকৌ কৈছো, শিৱ দিগম্বৰ পুৰুষ তেওঁ ভস্ম ধূলিৰে গোটেই শৰীৰৰ অংগসমূহ বিভূষিত কৰি ৰাখে, ক্ষীৰত জটাভাৰ বহন কৰি থাকে। সেইজন মায়াজাৰী পুৰুষ মহেশেই দিনে ৰাতিয়ে হৰিক উপাসনা কৰি থাকে। গতিকে হৰিৰ বাহিৰে আন কোন শ্ৰেষ্ঠ দেৱতা আছে? আজি ইমানতেই সামৰণি মাৰিছো। ওম বিষ্ণু, ওম বিষ্ণু, ওম বিষ্ণু।